হেল্ল' নমস্কাৰ সকলোকে মই নিতাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি বহুত দিন হ'ল, প্ৰায় এসপ্তাহ হ'ল ভিডিঅ' নিদিয়া। তাকে ভাবিলোঁ এতিয়া আকৌ ভিডিঅ'বোৰ ষ্টাৰ্ট কৰোঁ। সেইকাৰণে এই কিছুমান অসুবিধাৰ কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু গাটো অলপ ভাল নাছিলে। আৰু বৰ্তমান মই এতিয়া সুস্থ আৰু ইয়াত দেখিছেনে অকণমান খাজি কাচি আছোঁ। প্ৰায় আধা চেঞ্জ কৰিলোৱে, তথাপিও মানে মই ভিডিঅ'টো কৰোঁ বুলি ভবা নাছিলোঁ, তথাপিও এতিয়া কৰিলোঁ। আৰু মানে কি হ'ল, আজি গৈছিলোঁ এফালে, আমাৰ মানে ইয়াতে নকইনা ফুৰোৱা নিয়ম আছে, সেইকাৰণে প্ৰায় জেগাতে থাকে বাৰু, সেইটো আপোনালোকে নিশ্চয় গম পায়। তো আজিৰ ভিডিঅ'টো এটা বিশেষ এইকাৰণেই কৈছোঁ, কাৰণ ইউটিউবৰ পৰা মই এটা বহুত মৰম পাইছোঁ, যিটো আপোনালোকৰ পৰা মইতো পায়ে আছোঁ, সেইটো সদায়ে কওঁ। আৰু তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ম। যিহেতু ইউটিউবত মই আগতেও বহুত বেছি মৰম পালোঁ আৰু এতিয়াও পাইছোঁ। তাৰ মাজতে এগৰাকী মই বৌ বা বা বুলি ক'লেও মিছা নহ'ব, পাইছোঁ। আৰু তেওঁকো মই চিনাকি কৰাই দিয়া নহ'ল, যিহেতু তথাপিও সেইদিনাখন অকণমান ব্যস্ত থকাৰ বাবে চিনাকি কৰোৱা নহ'ল। কিন্তু তেওঁৰ ফটো কেইখনমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকেও দেখা পাব। আৰু তেওঁ এটা খুব ধুনীয়া উপহাৰ দিছে, যিটো আপোনালোকক দেখাম, আপোনালোকে চাই জনাব। তেন্তে আৰু কিবা কিবি আছে, ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ বাও আহিছিলে, বাৰো অকণমান ক্লিপ থৈ দিছিলোঁ, সেইখিনিও দেখাম। আৰু মই কি কৰি আছিলোঁ এইকেইদিন, সেয়া অকণমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে বহুত বেছি ভাষণ দি দিলোঁ, তাৰ বাবে দুখিত। তেন্তে ব'লক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আৰু এয়া চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি পেলাই এতিয়া ভাবিলোঁ প্ৰথম আপোনালোকক বিশেষ কাৰণটো যে কৈছিলোঁ, সেই কাৰণটোৰ প্ৰথম টপিকটো আপোনালোকক দেখাই লওঁ। তাৰপিছত অকণমান ভাবিছোঁ স্কিন কেয়াৰ কৰোঁ, মানে মই মাজে মাজে স্কিন কেয়াৰটো খুবেই কৰি থাকোঁ। আৰু আপোনালোকেও কৰিব লাগে স্কিনটো কেয়াৰ, আৰু নিজক ভাল পাব লাগে, হয় জানো? আৰু নিজক ভাল পালেই নহ'ব নহয়, নিজৰ কেয়াৰো ল'ব লাগিব। সেইকাৰণে ভাবিলোঁ আজি আপোনালোককো শ্বেয়াৰ কৰোঁ, আপোনালোকেও কেতিয়াবা কৰিব পাৰিব। তেন্তে ব'লক আজি প্ৰথমতে দেখাই লওঁ সেই বিশেষ উপহাৰটো, যিটো মোৰ খুব প্ৰিয়। আৰু ভিডিঅ'ৰ জৰিয়তে বাক মই ধন্যবাদ দিছোঁ। বা বহুত বেছি ধন্যবাদ ইমান বেছি মৰম দিয়াৰ বাবে। আৰু বাজনীৰ নামটো মই মেনশ্যন কৰি দিছোঁ, বাৰ নামটো হৈছে নৱনীতা বা। এই বিশেষ উপহাৰটো চাবলৈ আপোনালোক সাজুনে? তেন্তে ব'লক আমি একেলগে। আৰু এইটো দেখিছেনে, এইটো উপহাৰটো, আৰু ইমান ধুনীয়াকৈ দিছে ন, খুব ভাল লাগিছে দেই। একদম বহুত বেছি ভাল লাগিছে, ভাষাৰে বুজাব নোৱাৰোঁ, মানে বহুত বেছি ধন্যবাদ। মানে এনেকুৱা ফটো এখন মানে খুব ইচ্ছা আছিলে বনোৱাৰ। আমি ভাবি আছিলোঁ এইটো, কিন্তু মানে বায়ে ইমান ধুনীয়াকৈ উপহাৰটি দিলে, তাৰ বাবে বহুত বেছি ধন্যবাদ দেই বা। আৰু এইফালে ইমান ধুনীয়াকৈ আমাক শুভেচ্ছা দিছে, যুগ্ম জীৱনলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ থাকিল আমাৰ দুয়োৰ ফালৰ পৰা আপোনালৈ। এনেকৈ সদায় মৰম দি যাব। আৰু বায়ে খুব ধুনীয়া কমেণ্টো দিয়ে দেই। আৰু এয়াই হৈছে আমাৰ মৰমৰ নৱনীতা বা। আমাক এয়া ফটো দি থকা মুহূৰ্তখিনি আমাৰ জিমি বাই ক্লিক কৰি থৈছিলে, আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া বাৰ হাজবেণ্ড ভিনদেউ হয়, সেয়া ভাল লাগিল কাৰণে স্মৃতিখিনি আপোনালোকক দেখালোঁ। আৰু এয়া হৈছে আমাৰ পৰিয়ালটো, এয়া আমাৰ বা আপোনালোকে দেখিছেই, কিন্তু এতিয়া আৰু অকণমান ফটোতে দিলোঁ, যিহেতু তেতিয়া ভিডিঅ' কৰা নহ'ল। সেইকাৰণে এতিয়া যিহেতু আপোনালোকক ফটোখন দেখালোঁ, আৰু ফটোখন পাই বেছি ভাল লাগিল। আৰু আমি যিহেতু কৈছিলোঁ স্কিন কেয়াৰ কৰিম বুলি, আৰু এয়া হৈছে বিট। আৰু আজি স্কিন কেয়াৰটোত থাকিব মানে বিট। এতিয়া প্ৰথমতে বিটটো কাটি লওঁ। মই যিহেতু অকলেই কৰিম, সেইকাৰণে মোক এটা বিট দৰকাৰ নাই, তাৰে আধা টুকুৰা হ'লেই হৈ যাব। কিন্তু মই এতিয়া সেইকাৰণে মই কাটি লৈছোঁ দেই। আৰু এইফালে মানে অকণমান হাতটো কাটি লাজি কিবা পাচলি কাটোতে, সেইকাৰণে আপোনালোকে দেখা পাইছেই। এয়া দেখিছেনে বিট, ইয়াৰে এফাল থৈ দিওঁ, আৰু এফালেই মোৰ হৈ যাব। আৰু এইফালে প্ৰথমতে বিটটো আমি ভালদৰে গুচাই ল'ব লাগিব। আৰু এয়া দেখিছেনে, মই বিটটো গুচাই লৈছোঁ। আৰু এইফালে বিটখিনি মই পিহনাত ভালদৰে পিচি ল'লোঁ। আৰু এতিয়া ইয়াত আমি মাত্ৰ 3টা বস্তু এড কৰিব লাগে। এইটো হৈছে প্ৰথমটো কফি, দ্বিতীয়টো হৈছে
বেচন। আৰু এতিয়া আমি প্ৰথমতে ইয়াৰ ৰসখিনি ভালদৰে উলিয়াই ল'ব লাগিব। আৰু এয়া দেখিছেনে, মই হাতেৰে মুঠি মুঠি কৰি পেলাই ৰসখিনি উলিয়াইছোঁ। কিন্তু আপোনালোকে যদি পাৰে ভাল কটনৰ ৰুমাল বা কটনৰ কাপোৰ এখনত দি চেপিলেও ভালদৰে ৰসখিনি ওলাই যাব। আৰু এয়া মোৰ ৰসখিনি ওলোৱা হৈ গৈছে। আৰু এয়া দেখিছেনে, এতিয়া ইয়াতে মই প্ৰায় 2 চামুচৰ জোখৰি বেচন এড কৰিলোঁ। আৰু ঠিক সেইদৰে এতিয়া ইয়াতে কফিও তেনেকৈ 1.5 চামুচ এড কৰি দিলোঁ। আৰু এতিয়া এইখিনি খুব ভালদৰে এটা ধুনীয়া পেষ্ট বনাই লওঁ। আৰু পেষ্টটো বনাই লৈ পেলাই আপোনালোকক দেখাই আছোঁ। যিহেতু যিকোনো ফেচ পেক লগোৱাৰ আগতে প্ৰথমতে মুখখন খুব ধুনীয়াকৈ ধুই ল'ব লাগে। তেতিয়াহে আমাৰ স্কিনটো ভালকৈ চাফা নহয় জানো? কাৰণ ইয়াতে আমাৰ ক্ৰীম চিম লগাই থোৱা থাকে, সেইকাৰণে মুখখন ভালকৈ ধুই ল'লোঁ। এতিয়া মই লগাব আৰম্ভ কৰোঁ। পেষ্টটো ছফ্ট হ'ল হয়, কিন্তু ইয়াতে হাতেৰে চেপাৰ কাৰণে অকণ বিট মানে পৰি আছে। একো নাই, সেইটো একো প্ৰব্লেম নহয়। আপোনালোকে ভাল ৰুমালত বা কাপোৰ এখনত চেপিলে তেতিয়া একো প্ৰব্লেম নহয়। কিন্তু মোৰতো একো প্ৰব্লেম হোৱা নাই বৰ্তমান। বলক লগাব। আৰু এয়া দেখিছেনে, এয়া মোৰ প্ৰায় লগোৱা হৈছে, অকণমান বাকী আছে, প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এয়া ছাইডটো অকণমান লগোৱা আছে। এনেকৈ লগাই আপোনালোকে 15 মিনিট বা 20 মিনিট থাকিব, তাৰপিছত মুখখন ধুব। আৰু মই আপোনালোকক ৰিজাল্টটো দেখামেই বাৰু, আপোনালোকে চাই থাকিলে শেষলৈ ৰিজাল্টটো পাবই, কেনেকুৱা হৈছে মোৰ স্কিনটো। আপোনালোকক যিহেতু মই লাইভ ৰিজাল্ট দেখাম। দেখিছেনে, মোৰ লগোৱা প্ৰায় কমপ্লিট হৈ গ'ল। অকণমান আছে, সেইখিনি লগাই লৈছোঁ। লগাই পেলাই দেখাই আছোঁ। এয়া দেখিছেনে, আঠা ফালেও মোৰ বাচি গ'ল। আপোনালোকে জোখটো চাই লগাব। আৰু এয়া দেখিছেনে, মুখখন পূৰা শুকাইছেই। আৰু সেইকাৰণে মই কথা কোৱা নাই, যিহেতু টানি ধৰিছে আৰু কৈ দিলে ফাটি যাব, সেইকাৰণে মই মুখেৰে একো মাতা নাই। আৰু এনেকৈ আপোনালোকক দেখাই দিছোঁ অকণমান। আৰু এতিয়া বলক তেন্তে মুখখন ধুই লৈ লগ পাই আছোঁ। আৰু এয়া দেখিছেনে, মুখটো হৈ গ'ল। আৰু মুখখন মই নুমুচাকৈ এইকাৰণেই আপোনালোকক দেখাইছোঁ যে আপোনালোকে আগৰ স্কিনটো আৰু এতিয়াৰ স্কিনটো চাই অকণমান হ'লেও বুজিব পাৰিছে যে ৰিজাল্টটো কেনেকুৱা হৈছে। তেন্তে মুখ মুচি আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু এয়া দেখিছেনে স্কিনটো, এয়া হৈছে ফেচ পেকটো লগোৱাৰ পিছৰ দৃশ্য। আৰু আপোনালোকে দেখা পাইছে নিশ্চয়। এতিয়া মই নিজেও মানে বহুত ভাল পাইছোঁ স্কিনটো। যেনে আপোনালোকে ইউজ কৰি চাব। আৰু আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাগে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই, গুড নাইট।